দ্বিতীয় দিনাও বান বিধ্বস্ত উজনি অসমত টিম NKTV। দুৰ্যোগৰ সময়ত দুৰ্ভগীয়া পৰিয়ালক এশাৰী মাত NKTV পৰিয়ালৰ। শিৱসাগৰ, নাজিৰা আদি বিভিন্ন স্থানত খাদ্য সামগ্ৰী বিতৰণ। উজনি অসমত হোৱা প্ৰলয়ংকৰী বানত শেহতীয়াকৈ শিৱসাগৰ, চৰাইদেউ, নাজিৰাৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ বহু পৰিয়াল গৃহহীন হোৱাৰ লগতে জীৱিকা হেৰুৱাই কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে। এনে সময়ত বানপীড়িত লোকসকলৰ কাষত থিয় দিছে টিম NKTV। শনিবাৰে শিৱসাগৰৰ বিভিন্ন স্থানত খাদ্য সামগ্ৰী বিতৰণ কৰাৰ পাছত দেওবাৰে নাজিৰাৰ হুলাংকাটনি আৰু নাজিৰাৰ আন বিভিন্ন অঞ্চলত উপস্থিত হয় NKTV পৰিয়াল। সেই দুৰ্ভগীয়া পৰিয়ালসমূহক খাদ্য সামগ্ৰী বিতৰণ NKTVৰ। আমাৰ হাতত যিখিনি আছে আমি সকলো তেওঁলোককে দি যাম। মানুহখিনি কথাখিনি বস্তুখিনি খোজতে যিখিনি কথা কয় সেইখিনি বৰ বেদনাদায়ক। কৈছে যে মোৰ এটা ভাত ৰান্ধিবলৈ কুকাৰ এটা নাই, চচপেন এটা নাই, এই ধৰণৰ কথা। গতিকে আমি অনাগত যিসকলে বান সাহায্য লৈ আহিব তেওঁলোককো এটা আবেদন জনাব খুজিছোঁ ইয়াৰ জৰিয়তে যে তেওঁলোকে যেতিয়া আহিব কুকাৰ, চচপেন, যিবোৰ পাকঘৰৰ সা সামগ্ৰী সেয়া লৈ আহক। ইয়াত যিখিনি লোক আছে এই লোকখিনি এই মুহূৰ্তত তেওঁলোকৰ ঘৰখন নাই, ঘৰৰ একদম মুধচলৈকে পানী আমি দেখিছোঁ, এতিয়াও চিন আছে, পানীৰ চিন। গতিকে সেইসকল ৰাইজৰ বাৰ্ণাটোৰ কাষত আমি আহি উপস্থিত হৈছোঁ। তেওঁলোকে যাতে কিছু আমি তেওঁলোকক সাহায্য দিব পাৰোঁ সেই উদ্দেশ্যে আমি এই স্থানলৈ আহিছোঁ আৰু এই স্থানত আহি এনেকুৱা এটা পৰিৱেশ দেখিছোঁ, সঁচাকৈ এক দুখ লগা ছবি। ঘৰবোৰ দেখিছোঁ, ঘৰবোৰ মুধচৰ কিছুমান তল গৈছেগৈ। আমি যিমানখিনি দিছোঁ সেইখিনি দি পেলাই তেওঁলোকৰ ছাৰ্ভাইভ কৰা যিটো প্ৰক্ৰিয়া সেই ছাৰ্ভাইভ কৰিবলৈ তেওঁলোকৰ বহুত কষ্ট। আমি তেওঁলোকৰ ক্ষতিৰ 1% দিবলৈ চেষ্টা কৰিছোঁ। যিখিনি আমাক গুৱাহাটীত সহযোগ কৰিছিলে মানুহে তাৰ আমি আনিবলৈ দিছোঁ, অকণমান সহায় এটা কৰিবলৈ চাইছোঁ। যিখিনি পাৰিছোঁ আমি সকলোকে দিছোঁ। এই সাহায্য সামগ্ৰীৰ ভিতৰত আছিল চাউল, দাইল, মিঠাতেল, বিস্কুট, খোৱাপানী, নিমখ, চাহপাত, চেনি, শিশু খাদ্য, বিভিন্ন বাচন বৰ্তনৰ লগতে আন বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী আৰু কাপোৰ আদিও বিতৰণ কৰা হয়। এতিয়াই এটা স্থানলৈ গৈছোঁ, ইয়াত দেখিছোঁ প্ৰত্যেকটো পৰিয়ালৰে এটা এটা কাহিনী আছে। প্ৰত্যেকখন গাঁৱেই সৰ্বস্ব হেৰুৱাইছে। ইয়াত আচলতে কাক দিব, কিমান দিলে ক্ষতিপূৰণ তেওঁলোকে পাব সেয়া এতিয়াও কল্পনা কৰিব পৰা হোৱা নাই। কিন্তু তাৰ মাজতো যিসমূহ সামগ্ৰীৰ আমি অভাৱ দেখিছিলোঁ, আমি ৰাইজকো আহ্বান কৰিছিলোঁ যে ৰাইজ ওলাই আহক, সকলোৱে মাৰবান্ধি থিয় দিয়ক, সকলোৱে হাতে হাত ধৰি এই সময়ত তেওঁলোকক প্ৰয়োজনীয় সামগ্ৰীসমূহ যোগান ধৰোঁ। সংবাদ মাধ্যমে অকল সংবাদ নকৰি এই যে আত্মজনৰ কাষত থিয় হৈছে, আমি সংবাদ মাধ্যম বিশেষকৈ NKTVৰ ওচৰত আমি আন্তৰিক কৃতজ্ঞতা, আমি কৃতজ্ঞ। কেৱল সাহায্য বিতৰণে নহয়, বানপীড়িত লোকসকলৰ সমস্যাৰ বুজ লয় টিম NKTVয়ে। বৰ্তমানৰ নাজিৰাত বহু পৰিয়ালে এতিয়াও আশ্ৰয় শিবিৰ অথবা ভঙা চিঙা ঘৰতে অতিক্ৰম কৰিছে দিন এনেদৰে। আমি এতিয়ালৈকে ঘৰত সোমাব পৰা নাই, এয়াঠু বোকা। আপোনালোকক ভগৱান দেখা দি দেখিছোঁ আৰু আমি বহুত ভাল পাইছোঁ। আপোনালোকে যে দিছে পাকঘৰৰ বস্তু চিন্তা কৰিছে যে আপোনাক বহুত ধন্যবাদ। আমাৰ ইয়াত বোকাৰে এতিয়া মোৰ ঘৰত সোমাব নোৱাৰা অৱস্থাতে আছোঁ। সেই সময়তো ইমান যে সহায় কৰিছে অসমবাসীলৈ বহুত এই আপোনালোকৰ চেনেলৰ পৰা বহুত ধন্যবাদ। এই অঞ্চলৰ গোটেই ৰাইজে আজি আপোনাৰ একো বস্তু নাইকিয়া হৈ গ'ল কাৰো ঘৰত। গতিকে আপোনালোকে যিখিনি আমাৰ কাৰণে এইখিনি সাহায্য লৈ আহিছে তাৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ, অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। এইটোৰ পৰা আমি যথেষ্ট সহায় পাম, যিহেতু আমি আৰু ধৰি লওক আজি কুকাৰ এটা পাইছোঁ। যেনেকৈ নহ'লেও আমি আমাৰ কুকাৰ বা বিভিন্ন সামগ্ৰী আমাৰ খাদ্য আপোনাৰ ঠাণ্ডা পানী এগিলাচ খাবলৈ গিলাচ এটা, ষ্টিলৰ যদি গিলাচ এটাও আছিলে সেইবিলাকো আমাৰ বোকাত পলসত যা গ'ল। আমি এইখিনি পাই সন্তুষ্ট লাভ কৰিছোঁ আপোনালোকৰ ফালৰ পৰা। কিন্তু আমি কৃষিজীৱী মানুহ হয়, আমাৰ ভঁৰাল ধান শেষ হ'ল। আমি এতিয়া চৰু পাতি চাউল এমুঠি দিবলৈ আমাৰ হাত চাউল নাই। উজনি অসমৰ বান বিধ্বস্ত অঞ্চলত এতিয়াও বহু পৰিয়াল সাহায্যৰ অপেক্ষাত। নাজিৰাৰ হুলাংকাটনি আৰু নাজিৰা টাউন অঞ্চলত টিম NKTVৰ এই খাদ্য বিতৰণ কাৰ্যসূচীয়ে বহু দুৰ্ভগীয়া পৰিয়ালক সাময়িক সকাহ দিয়াৰ লগতে সমাজলৈ এক শক্তিশালী মানৱীয় বাৰ্তা প্ৰেৰণ কৰিছে। অনাগত দিনতো দুৰ্গতসকলৰ কাষত এনেদৰেই থিয় দিয়াৰ প্ৰতিশ্ৰুতি NKTV পৰিয়ালৰ। ইফালে NKTVৰ প্ৰতি সঁহাৰি জনাই NKTVৰ জৰিয়তে সহায়ৰ হাত আগবঢ়োৱা সকলোলৈকেও কৃতজ্ঞতা NKTV পৰিয়ালৰ। নিউজ ডেস্ক NKTV+।